नमस्कार ऑयलिस अहम यूट्यूब चेनेলত आपनालोকক आंतरिक शुभेच्छा ज्ञापन करिছোঁ मरমৰ বন্ধু বান্ধৱীসকল যোৱাকালি অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 2025 বৰ্ষৰ ভোটাৰ লিষ্ট কেতিয়া পাব্লিছ কৰা হ'ব আৰু অসমৰ পঞ্চায়ত ইলেকশ্যন কেতিয়া আৰম্ভ হ'ব এই বিষয় লৈ পেলাই মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আপোনালোক সকলৰ কাৰণে পঞ্চায়ত ইলেকশ্যনৰ সবিশেষ খবৰটো পাবৰ কাৰণে এই ভিডিঅটো আপোনালোকে শুনিলে গম পাব মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল আহক মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰেছ মিটটো আপোনালোকে শুনক দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় সম্পূৰ্ণ ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ অয়েলিস আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে